নমস্কাৰ বি ব্লগ 09 তথা টিভি কালেকশ্যনৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি কেঁচা পাতৰ যোৰা দেখাম। কেঁচা পাতৰ যোৰা বহুত ধুনীয়া যোৰা আহিছে, আপোনালোকে ল'ব পাৰিব ষ্ট'ৰৰ পৰা বহুত কম দামতে ল'ব পাৰিব। চাই লওক কেঁচা পাত কটনৰ যোৰা হ'ব, বহুতেই ধুনীয়া হয়। পুৰা চাৰ্মাৰ চেল এতিয়া লগাই দিছোঁ, আপোনালোকে ল'ব পাৰিব। কম দামতে লওঁ বুলি ক'লে আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰত। এতিয়া এইটোৱে সুবিধা, ইয়াৰ পিছত আকৌ দাম বাঢ়ি যাব। চাই লওক মই দেখাই দিছোঁ, কালাৰবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ থাকিব, 10টা কালাৰ থাকিব। চাই লওক চাই লওক 10টা কালাৰ হ'ব, বহুতেই ধুনীয়া হয়। যিটো কালাৰ পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব। ইয়াৰ মই কালাৰ এটা দেখাই দিছোঁ আপোনালোকক খুলি পিনি, এইটো চাই লওক। মই ইয়াৰ এখন চাদৰখন হ'ব, এখন হ'ল চাদৰখন আৰু মই ইয়াৰ মেখেলাখন চাই লওক, বহুতেই ধুনীয়া হয়। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতখিনি কম দামতে। এইটো যোৰা আপোনালোকে বিমানপুৰ ষ্ট'ৰত ল'ব পাৰিব মাত্ৰ 850 টকা। যাওক মনত ৰাখক, অকল 850 টকাতে, মাত্ৰ 850 টকা আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা কেঁচা পাত কটনৰ যোৰা। পুৰা অফাৰ দামত দি আছোঁ, এতিয়া আপোনালোকে ল'ব পাৰিব। চামাৰ চেল দি দিছোঁ, আপোনালোকে ল'ব পাৰিব বহুতে কম দামতে। যদি পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। চাওক কালাৰকেইটা এইখিনি হ'ব, কালাৰখিনি স্ক্ৰীনশ্বট লৈ ল'ব। যিটো কালাৰ পচন্দ হয় এইটো মই আপোনালোকক পঠাই দিম। এপিছৰ দাম হৈছে মাত্ৰ 850 টকা আৰু হ'লচেলত ল'বলগীয়া হ'লে 5 পিচ কিনিলে আপোনালোকে হ'লচেলত পাব। ধুনীয়া হয়, এইটো ডিজাইন আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতখিনি কম দামতে। চাই লওক মই দেখাই দিছোঁ আপোনালোকক, যিটো পচন্দ হয় পচন্দৰ ভিতৰত যিটো পচন্দ হয় এইটো স্ক্ৰীনশ্বট মাৰি থ'ব। চাওক মই ইয়াত এটা খুলি দেখাই দিওঁ আপোনালোকক। এইবিলাক চব কেঁচা পাত কটনৰ যোৰা হ'ব। মই কালাৰখিনি সম্পূৰ্ণ দেখাই দিছোঁ। ছেটিংটো এনেকৈ থাকিব, আপোনালোকে এনেকৈ ল'ব লাগিব যদি হ'লচেলত ল'বলগীয়া হয়। চাই লওক মই ইয়াৰ এপিচ ফুল দেখাই দিছোঁ আপোনালোকক। এইটো চাই লওক, এইটো যোৰা আপোনালোকে বিমানপুৰ ষ্ট'ৰত ল'ব পাৰিব মাত্ৰ 750 টকা, 700 টকাতে ল'ব পাৰিব। 750 টকা নহয়, 700 টকাতে আপোনালোকে ল'ব পাৰিব। ইয়াৰ মই মেখেলাখন দেখাই দিছোঁ, এইখন মই ইয়াৰ মেখেলাখন বহুতেই ধুনীয়া হয়, কাপোৰটো বহুত ভাল কাপোৰ হয়। আপোনালোকে ল'ব পাৰিব মাত্ৰ 750 টকাতে। এইটো যোৰা চাই লওক, চেল বৰ্ডাৰ থাকিব। 750 টকা নহয়, 700 টকা। 700 টকাতে আপোনালোকে ল'ব পাৰিব এইটো বিমানপুৰ ষ্ট'ৰত। চাই লওক মই ডিজাইনটো দেখাই দিলোঁ আপোনালোকক। মই এতিয়া ইয়াৰ কালাৰখিনি দেখাই দিছোঁ, ইয়াৰ কালাৰখিনি এইখিনি হ'ব, চেল বৰ্ডাৰ থাকিব। কালাৰটোৱে চাই লওক, যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব। যিটো ডিজাইন পচন্দ হয়, যিটো কালাৰ পচন্দ হয় সেইটোৱে আপোনালোকক পঠাই দিম। সেইটো চাই লওক, আমাৰ অসমৰ যিকোনো প্ৰান্তলৈ আমাৰ ডেলিভাৰী হয়। ডেলিভাৰীৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। আমাৰ পোষ্ট অফিচত পঠাব পৰা সুবিধা আছে, পোষ্ট অফিচতো পঠাব পাৰিম। এইটো ডিজাইন চাওক, বহুত ধুনীয়া ডিজাইন হয়, একেবাৰে নতুন ডিজাইন হ'ব। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতে কম দামত। আপোনালোকে মাত্ৰ 850 টকাত এইটো যোৰা ল'ব পাৰিব। মনত ৰাখিব। চাওক এখন হ'ব মেখেলাখন, বহুত ধুনীয়া হয়। আপোনালোকে মই ইয়াত ব্লাউজৰ পিচটো দেখাই দিছোঁ। চাওক এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচটো, এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচটো বহুত ধুনীয়া হয়, চিম্পুলত দিছে, কাপোৰটো বহুত ভাল কাপোৰ হয়। আপোনালোকে ল'ব পাৰিব। এইটো যোৰা দাম আপোনালোকৰ হৈছে মাত্ৰ 850 টকা এপিছৰ দাম। এইটো মনত ৰাখিব। এতিয়া চেলকৈ দি আছোঁ কাৰণে এইটো দাম 850 টকা হয়। এনেকৈ আপোনালোকৰ 1100 টকা আছিল এইটো যোৰা দাম। এতিয়া আপোনালোকৰ চেল লগাই দিছোঁ কাৰণে আপোনালোকে মাত্ৰ ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা 850 টকা। মনত ৰাখিব, এইটো চাওক 850 টকা আপোনালোকে ল'ব পাৰিব। ইয়াৰ ডিজাইনটো মই দেখাই দিছোঁ আপোনালোকক, পাত ডিজাইন থাকিব, ওপৰত বডিটো এনেকৈ ডিজাইন থাকিব। মই ইয়াৰ কালাৰবিলাক দেখাই দিছোঁ, কালাৰবিলাক আপোনালোকৰ 4টা কালাৰ থাকিব। এইটোটা এই 4টা কালাৰ হ'ব। চাওক এই 4টা কালাৰ আপোনালোকে ল'ব পাৰিব। হ'লচেলত ল'ম বুলি ক'লে মানে হ'লচেলত ল'বলগীয়া হ'লে ৰেটটো কমিব। আপোনালোকে যোগাযোগ কৰিব ফোন নম্বৰটোত। মোৰ ফোন নম্বৰটো হৈছে 9101300528 হয়। এই নম্বৰটো আপোনালোকে হোৱাটছআপ কৰিব। বহুতে ডিমাণ্ড হয় এইটো যোৰা। আপোনালোকে চাই লওক, কাপোৰটো পচন্দ হ'লে এটা স্ক্ৰীনশ্বট লৈ ল'ব। চাই লওক ডিজাইনটো পচন্দ হ'লে এটা স্ক্ৰীনশ্বট লৈ ল'ব। মই দেখাই দিছোঁ আপোনালোকক কালাৰবিলাক, প্ৰত্যেকৰে কালাৰটোৱে দেখাই দিছোঁ। চাই লওক বহুতেই ধুনীয়া হয়, বহুত ভাল কাপোৰ হয়। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা। চাই লওক ইয়াৰ এপিছৰ দাম হৈছে মাত্ৰ 850 টকা। চাই লওক 850 টকা, বহুত অফাৰ দামত দি আছোঁ। আপোনালোকে ল'ব পাৰিব, যিমান পাৰে সিমানে সোনকালে লৈ ল'ব, নতুবা মালটো শেষ হৈ থাকিব। এইটো চাই লওক মই কালাৰবিলাক দেখাই দিছোঁ আপোনালোকক। এইটো চাই লওক মই গোটেইখিনি কালাৰ দেখাই দিছোঁ। ইয়াত 10 পিচ আছিলে, 10 পিচৰ কালাৰ থাকিব। চাওক 10 পিচ কালাৰ এনেকুৱা ধৰণৰ আহিব। আপোনালোকে যদি 5 পিচ কৰি লয় তেতিয়াও আপোনালোকে হ'লচেলত ল'ব পাৰিব। ইয়াত 8 পিচ আছে, 10 পিচ নাই, 8 পিচ আছে, 8টা কালাৰ হ'ব। আপোনালোকে ল'ব পাৰিব। এয়া চাই লওক, আপোনালোকে 5 পিচ ল'লে কিন্তু হ'লচেলত পাব। মই 8 পিচ কৰি দেখাই দিছোঁ। চাই লওক এই চাই লওক মই ইয়াৰ এপিচ ফুল দেখাই দিছোঁ, বগাটো ফুল দেখাই দিছোঁ। বহুত ধুনীয়া হয়, বহুত ধুনীয়া কাপোৰ হয়। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা কমটি দামতে ল'ব পাৰিব। চাই লওক ইয়াৰ দাম হৈছে মাত্ৰ 850 টকা। এনেকৈ মাৰ্কেট প্ৰাইচ হৈছে, এইটো মাৰ্কেট প্ৰাইচ আছে আপোনালোকৰ দাম 1100 টকা। এতিয়া আমাৰ বিমানপুৰ ষ্ট'ৰ দোকানত আপোনালোকে ল'ব পাৰিব মাত্ৰ 850 টকা। চাওক এখন হ'ব চাদৰখন, এখন হ'ব চাদৰখন। চাই লওক মই ইয়াৰ পাল্টি কৰি দেখাই দিছোঁ। এইখিনি পতিখিনি হ'ব, এইখিনি হ'ব পাৰিখিনি হ'ব। মই ইয়াৰ সম্পূৰ্ণ চাদৰখন এনেকৈ দেখাই দিছোঁ। চাই লওক আচলতে চাই ল'বলৈ আপোনালোকে সুবিধা পাব। এইটো চাই লওক মই ইয়াত চাদৰখন সম্পূৰ্ণ দেখাই দিছোঁ। এখন হ'ব চাদৰখন, এখন হ'ব চাদৰখন আৰু ইয়াৰ মেখেলাখন দেখাই দিছোঁ। এখন হ'ব ইয়াৰ মেখেলাখন। চাই লওক বহুতেই মৰম লগা হয়, কাপোৰটো বহুত ধুনীয়া হয়। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতখিনি কম দামতে। চাই লওক যদি আপোনালোকে অনলাইনত ল'ব বিচাৰে, অনলাইন ল'বলগীয়া হ'লে স্ক্ৰীনশ্বট মাৰি পিনি হোৱাটছআপত দিব লাগিব। শ্বিপিং চাৰ্জটো সম্পূৰ্ণ এক্সট্ৰাকৈ থাকিব, আপোনাৰ মনত ৰাখিব। আৰু অসমৰ সকলো প্ৰান্তত ডেলিভাৰী হয়, অসমৰ বাহিৰলৈ হ'লেও ডেলিভাৰী হ'ব। যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট মাৰি থ'ব, যিটো কালাৰ পচন্দ হয় মোক হোৱাটছআপত দি দিব। এই চাওক কালাৰকেইটা হৈছে, এইকেইটা কালাৰ চাওক, কালাৰবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ থাকিব। এইটো এটা কালাৰ হ'ব, এইটো এটা কালাৰ হ'ব, এইটো এটা কালাৰ হ'ব, এইটো এটা কালাৰ হ'ব আৰু এইটো এটা কালাৰ হ'ব। চাই লওক আৰু এইটো এটা কালাৰ হ'ব। বহুতেই ধুনীয়া হয়, আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা কমটি দামতে। অৰ্ডাৰ কৰিব আৰু সোনকালে বুকিং কৰিব। দেখাই দিছোঁ এইটো ডিজাইন চাওক, বহুতেই ধুনীয়া ডিজাইন হয়, একেবাৰে ইউনিক হ'ব, আনকমন হ'ব। ডিজাইনটো পুৰা মৰম লগা হয়। আৰু পচন্দৰ ভিতৰত কৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। চাই লওক
বহুতে ধুনীয়া হয়, বহুত ভাল কাপোৰ হয়। এইবিলাক চাই লওক, ইয়াৰ কালাৰ পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট মাৰি ল'ব। যিটো কালাৰ পচন্দ হয় সেইটোকে আপোনালোকে ল'ব পাৰিব। চাই লওক, যিটো পচন্দ হয় সেইটোৱে স্ক্ৰীনশ্বট কৰি হোৱাটছআপ দিব। মই ইয়াৰ এপিচ খুলি দেখাই দিছোঁ, চাই লওক। ইয়াৰ পাৰিখিনি হয় এইখিনি মই দেখাই দিছোঁ আপোনালোকক। এতিয়া মই ইয়াৰ মেখেলাখন দেখাই দিছোঁ, চাই লওক। ইয়াৰ মেখেলাখন হৈছে এইখন, চাওক। ইয়াৰ মেখেলাখন এইখন বহুতেই ধুনীয়া হয়। এইখন হ'ব ইয়াৰ মেখেলাখন, বহুত মৰম লগা হয়। কাপোৰটো কেঁচা পাট কটনৰ যোৰা হ'ব। আপোনালোকে ল'ব পাৰিব বেংগলী ষ্ট'ৰত মাত্ৰ 900 900 টকাতে ল'ব পাৰিব। মই ইয়াৰ ব্লাউজৰ পিচটো দেখাই দিছোঁ। ইয়াৰ ব্লাউজৰ পিচটো এইটো হ'ব, ইয়াৰ ব্লাউজৰ পিচটো হ'ব বহুতেই ধুনীয়া হয়। এইটো চাওক, এইটো হ'ব ব্লাউজৰ পিচটো। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট মাৰি থ'ব। স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দি দিব। যিটো ডিজাইন পচন্দ হয়, যিটো কালাৰ পচন্দ হয় সেইটোৱে আপোনালোকে পাব। এইটো চাই লওক, এক পিচৰ দাম হৈছে 950 টকা, 950 টকা। আৰু হ'লচেলত ল'বলগীয়া হ'লে আপোনালোকে 5 পিচ ল'ব লাগিব। 5 পিচ ল'লে হ'লচেলত পাব। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো দবাই অল নটিফিকেশ্যনটো অন কৰি থ'ব। তেতিয়া আমি এতিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পাব। আৰু আমাৰ পেজত যদি আপোনালোকে ভিডিঅ'টো চাই আছে, পেজটো ফ'ল' কৰি ল'ব। ইয়াত চাওক, মই দেখাই দিছোঁ এতিয়া আপোনালোকক। ইয়াৰ চাদৰখন পুনৰ দেখাই দিছোঁ। এখন চাদৰখন হ'ব মাত্ৰ 900 টকাতে পাব। কালাৰটো মই দেখাই দিছোঁ। এতিয়া কালাৰখিনি এইখিনি চাই লওক। এইখিনি হ'ব ইয়াৰ কালাৰখিনি। যিটো কালাৰ পচন্দ হয় এইটো স্ক্ৰীনশ্বট মাৰি ল'ব। চাই লওক, মই দেখাই দিছোঁ। এটা কৰি আপোনালোকক এটা কৰি দেখাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। চাওক, এটা কৰি দেখাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছআপ কৰি দিব। যিটো ডিজাইন পচন্দ হয়, যিটো কালাৰ পচন্দ হয়, চাই লওক। এইটো এটা চাওক, এইটো কালাৰ বহুত ধুনীয়া হয়, মৰম লগা কালাৰ হয়। আপোনালোকে চাই লওক। বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ ভিডিঅ'টো ইমানে ৰাখি দিছোঁ। অন্য বেলেগ এটা ভিডিঅ'ৰ মাজে আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ।